নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজীৰ পাঠবিলাকৰ গোটেইখিনি MCQ যিবিলাক তোমালোকৰ SSLC এক্সামত আহিবলগীয়া MCQ আছে সেইবিলাক মই সকলোখিনি এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ। প্ৰথমতে আমাৰ দিয়া আছে চেপ্টাৰ নম্বৰ 1 এ লেটাৰ টু গড। এই পাঠটোৰ পৰা তোমালোকৰ কি কি MCQ টাইপ কুৱেশ্যন আহিব পাৰে সকলোখিনি ইয়াতে পাই যাবা। 1 নম্বৰ কি দিয়া আছে লেঞ্চছ হাউচ ৱাজ সিটুৱেটেড। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? ইয়াৰ উত্তৰটো হ'ব অন দ্য ক্ৰিয়েষ্ট এ ল হিল। তোমালোকৰ এইটো উত্তৰ। তোমালোকে ভালকৈ ভিডিঅ'বিলাক চাই যাবা, ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কম পৰিব। হোৱাট কভাৰ দ্য লেঞ্চছ ফিল্ড আফটাৰ হেইল। ইয়াৰ উত্তৰটো হ'ব আমাৰ 2 নম্বৰটো আইচ। তাৰপিছত 3 নম্বৰত কি দিয়া আছে দ্য ৱাৰ্ড এমিয়েবল মিনছ। এইটো মানে আমাৰ মানেটো কি? এমিয়েবলৰ মানেটো কি? এইটো হ'ব আমাৰ কি? ইয়াৰ মানে উত্তৰটো হ'ব আমাৰ 2 নম্বৰ ফ্ৰেণ্ডলি। তাৰপিছত তোমালোকে চোৱা 4 নম্বৰত কি দিয়া আছে হোৱাট দ্য ফ্ৰজেন পিয়াৰ্স আৰ কম্পেয়াৰ্ড উইথ। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? ইয়াৰ উত্তৰটো হ'ব 3 নম্বৰটো হেইলষ্টোন। তাৰপিছত আমাৰ 5 নম্বৰত কি দিয়া আছে লেঞ্চছ প্ৰিডিক্ট। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব আমাৰ 1 নম্বৰটো হ'ব ৰেইন। তাৰপিছত 6 নম্বৰটো কি দিয়া আছে লেঞ্চছ সোল ফিল্ড উইথ। এইটোৰ উত্তৰ হ'ব আমাৰ 2 নম্বৰটো ছেডনেছ। তাৰপিছত আমাৰ 7 নম্বৰত দি আছে কি দ্য পোষ্টমাষ্টাৰ মেনেজড। পোষ্টমাষ্টাৰে এইটো হ'ব কি আমাৰ 70 পেছছ। তাৰপিছত আমাৰ 8 নম্বৰ কি দি আছে লেঞ্চ হেড ফেথ ইন। এইটো হ'ব আমাৰ কুৱেশ্যন এনচাৰ নম্বৰ 1 গড। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 9 দ্য ওমেন ৱাজ প্ৰিপেয়াৰিং। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰটো হ'ব ছুপাৰ। তাৰপিছত তোমালোকে চোৱা আমাৰ 10 নম্বৰত কি দি আছে দ্য এয়াৰ ৱাজ। ইয়াৰ সঠিক উত্তৰটো হ'ব কি 1 নম্বৰ ফ্ৰেছ এণ্ড চুইট। 11 নম্বৰত কি দি আছে আমাৰ ৰেইন ড্ৰপছ আৰ কম্পেয়াৰ্ড উইথ। মানে ৰেইন ড্ৰপবিলাক কাৰ লগত কম্পেয়াৰ কৰিছে এ নিউ কুৱেন্স। এইটো হ'ব 1 নম্বৰ। তাৰপিছত তোমালোকে 12 নম্বৰত চোৱা লেঞ্চছ শ্ব' থ্ৰাউট নৰ্থ ইষ্ট টুৱাৰ্ডছ নৰ্থ ইষ্ট। এইটো কি হ'ব আমাৰ উত্তৰটো? এনচাৰটো হ'ব 3 নম্বৰ এ মনুমেণ্টছ অফ ক্লাউডছ। তাৰপিছত তোমালোকে চোৱা 13 নম্বৰ কি দি আছে পেছছ মিনছ। পেছছ মিনছ মানে কি? এইটো হ'ব কাৰেঞ্চি অফ লেটিন আমেৰিকা। মানে লেটিন আমেৰিকাৰ আমাৰ যেনেকুৱা ৰুপি সিহঁতৰ পেছছ বুলি কয়। 14 নম্বৰ কি দি আছে লকাষ্ট কি? লকাষ্ট ইজ। এইটো হ'ব আমাৰ উত্তৰ 2 নম্বৰটো হ'ব এন ইনচেক্ট। তাৰপিছত তোমালোকে চোৱা 15 নম্বৰ হু ইজ অক্স অফ এ মেন। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অক্স অফ এ মেন। এইটো হ'ব লেঞ্চ। 2 নম্বৰ হ'ব ইয়াৰ সঠিক উত্তৰ। তাৰপিছত আহা আমাৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। ইয়াৰ পৰা আমাৰ বহুতখিনি কুৱেশ্যন কমন পৰে। চেপ্টাৰ নম্বৰ 2 প্ৰথমত দি আছে আমাৰ খালী ঠাই ডেছ ইজ কল্ড এ অট'নম ডে ইন চাউথ আফ্ৰিকা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হ'ব আমাৰ 2 নম্বৰ 10th মে'। 2 নম্বৰ কি দি আছে হাউ মেনি নেশ্যনেল এন্থমছ আৰ ছং ইন চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাত কেইটা নেশ্যনেল এন্থম কোৱা হয়? এইটো এনচাৰ হ'ব আমাৰ 2। 1 নম্বৰটো হ'ব এনচাৰ 2। তাৰপিছত 3 নম্বৰত কি হৈছে চাউথ আফ্ৰিকা ইজ ৰিচ ইন। এইটো হ'ব আমাৰ জেমছ এণ্ড মিনাৰেলছ। এইটো হ'ব সঠিক উত্তৰ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল চোৱা 4 নম্বৰত কি দি আছে নেলছন মেণ্ডেলা ৱাজ। নেলছন মেণ্ডেলা কি হয়
এইটো হ'ব আমাৰ সঠিক উত্তৰ কি হ'ব এনসাৰত ফাৰ্ষ্ট ব্লাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা 5 নম্বৰটো কি দি আছে সাউথ আফ্ৰিকা বিকাম ইন্ডিপেন্ডেন্ট ইন দা ইয়াৰ সাউথ আফ্ৰিকা কেতিয়া স্বাধীনতা পাইছিল এইটো হ'ব আমাৰ 1994 আমাৰ ইন্ডিয়াতকে বহুত পিছত আমাৰ ইন্ডিয়া আছিল 1947 আৰু সাউথ আফ্ৰিকা আছে কি 1994 তাৰ পিছত আছে কি 6 নম্বৰত ANC ষ্টেণ্ড ফৰ মানে ANC কি ANC উত্তৰটো আছে কি আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ ANC ৰ ফুল ফৰ্ম তোমালোকৰ আহাৰ চান্স আছে এটো হ'ব আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ তাৰ পিছত তোমালোকে 7 নম্বৰত চোৱা ANC অন ডেশ সিট আউট অফ ডেশ ANC এ কিমানটা সিট পাইছিল কিমানটা সিটৰ ভিতৰত এটো উত্তৰ হ'ব কি 252টা পাইছিল 400টা সিটৰ ভিতৰত তাৰ পিছত চোৱা 8 নম্বৰত জেনানি ওয়াজ ডেশ অফ নেলসন মেন্ডেলা জেনানিয়ে নেলসন মেন্ডেলাৰ কি হয় এটো হ'ব আমাৰ আমি জানো তেওঁ নেলসন মেন্ডেলাৰ ডটাৰ মানে জিয়ৰী তাৰ পিছত 9 নম্বৰত কি দি আছে এ নন ৰেচিকেল গভৰ্নমেন্ট মিন্স মানে এটা নন ৰেচিকেল গভৰ্নমেন্ট মানে কি ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ 2 নম্বৰটো হ'ব হুইচ ইজ নট বেসড অন স্কিন কালাৰ তাৰ মানে ইয়াত কৈছে কি নন ৰেচিকেল গভৰ্নমেন্ট মানে হৈছে এই গভৰ্নমেন্টটো স্কিন কালাৰৰ ওপৰত ভিত্তি কৰি বনোৱা নহয় তাৰ পিছত তোমালোকে আহা 10 নম্বৰত থাবো মাবিকি ওয়াজ স্বৰ্ণ ইন এটো হ'ব কি থাবো মাবিকি কি আছিল আমি আগতে গম পাইছো ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট তাৰ পিছত 11 নম্বৰটো চোৱা দা ওয়ার্ড ট্ৰানজিটৰি মিন্স ট্ৰানজিটৰি মানে কি ইয়াৰ উত্তৰটো হ'ব নট পার্মানেন্ট এটো খুব ইম্পর্টেন্ট আহিব পাৰে তোমালোকৰ এটো অলপ চাই লবা 12 নম্বৰত কি দি আছে দা মিনিং অফ ইমানচিপেশন ইয়াৰ উত্তৰটো কি হ'ব আমাৰ সঠিক উত্তৰটো হ'ব 2 নম্বৰটো ফ্ৰীডম অফ ৰেষ্ট্ৰিকশন তাৰ পিছত তোমালোকে আহা 13 নম্বৰত মেন্ডেলা জয়েন দা পাৰ্টি মেন্ডেলা কোনটো পাৰ্টি জয়েন কৰিছিল ANC আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ তাৰ পিছত তোমালোকে আহা 14 নম্বৰত হাউ মেনি ডেপুটি প্ৰেসিডেন্ট ওয়ার সিলেক্টেড ডেপুটি প্ৰেসিডেন্ট কিমানজন সিলেক্ট হৈ কৰিছিল এটো আমি আগতে গম পাওঁ 2 জন এনসাৰটো হ'ব 2 নম্বৰ আৰু উত্তৰটো হ'ব 2 তাৰ পিছত 15 নম্বৰত চোৱা দা ওয়ার্ড কাৰ্টিলেজ মিন্স কাৰ্টিলেজ মানে কি এটো হ'ব আমাৰ উত্তৰ 4 আৰু বোথ 4 নম্বৰটো হ'ব উত্তৰ বোথ 2 আৰু 3 তাৰ পিছত আহা তোমালোকে নেক্সট কিছত এ টাইগাৰ ইন দা জু এইটো পাঠৰ পৰা এতিয়া কম কিমানখিনি আহিব পাৰে MCQ টাইপ কোশ্চেন দা ওয়ার্ড ৰেজ মিন্স মানে ৰেজ মানে কি এইবিলাক খুব ইম্পৰ্টেন্ট এই ওয়ার্ড বিলাক আহাত এংগাৰ ৰেজ মিন্স এংগাৰ তাৰ পিছত তোমালোকে আহা 2 নম্বৰত here in the poem he refers to ইয়াৰ উত্তৰটো কি হ'ব আমাৰ 2 নম্বৰটো হ'ব টাইগাৰ তাৰ পিছত আহা 3 নম্বৰ the eyes of the tiger lol ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰটো হ'ব এই উত্তৰ ব্ৰাইট তাৰ পিছত আহা আমাৰ 4 নম্বৰ কোশ্চেন who passes near the water hole ইয়াৰ সঠিক উত্তৰটো কি হ'ব এ ডিৰ 2 নম্বৰটো হ'ব উত্তৰ এ ডিৰ তাৰ পিছত তোমালোকে আহা 5 নম্বৰত দা টাইগাৰ ওয়াজ ইজ ইয়াৰ উত্তৰটো কি হ'ব এ কনসার্ট সেল 6 নম্বৰ কি দি আছে আমাৰ দা টাইগাৰ শুড হাইড টু হিমসেলফ এটো কি হ'ব আমাৰ উত্তৰ সঠিক উত্তৰটো হ'ব বিহাইণ্ড দা ওয়াল তাৰ পিছত চোৱা বিহাইণ্ড দা ওয়াল নহব এটো ইন শ্যাডো অফ লং গ্ৰাছ মানে দীঘল ঘাঁহৰ ছাদ মানে ছাঁ 7 নম্বৰত দি আছে কি চেনাৰলিং মানে কি এটো হ'ব কি আমাৰ সাউন্ড অফ এনিমেলস 8 নম্বৰত কি দি আছে দা টাইগাৰ সি এট নাইট টাইগাৰে কি দেখে
ৰাতিত ৰাতিত এইটো হ'ব কি ষ্টাৰ্ছ 9 নম্বৰ কি দিয়া আছে হোৱাট পাৰ্চনিফাইড ইন এ পাৰ্চন পাৰ্চনিফাইড ইন এ পাৰ্চন এইটো হ'ব কি 2 নম্বৰটো হ'ব এ টাইগাৰ 10 নম্বৰ কি দি আছে দ্য শ্যাডো ৰেফাৰ্ছ ইন দ্য পয়েম এইটো হ'ব কি লং গ্ৰাছ এইটো আমি আগতে পাই আহিলোঁ এইটো লং গ্ৰাছ তাৰপিছত তোমালোকে আহা নেক্সট চেপ্টাৰত 2 stories about flying ফাৰ্ষ্ট নম্বৰত দি আছে কি হিজ ফাৰ্ষ্ট ফ্লাইট MCQ হিজ ফাৰ্ষ্ট ফ্লাইট 1 নম্বৰত দি আছে ইয়াত তোমালোকে চোৱা 1 নম্বৰ কোৱেশ্চন কি দি আছে হাউ উড ইউ ডেছক্ৰাইব দ্য স্ক্ৰিমছ অফ দ্য গুলছ ইন দ্য গিভেন এক্সট্ৰেক্ট ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ অপশ্যন এ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ তাৰপিছত তোমালোকে চোৱা 2 নম্বৰ কি দি আছে পিক দ্য মোষ্ট এপ্ৰপ্ৰিয়েট ৰিজন হোৱাই দ্য য়ং গুল ফিল্ড ডেজি ইয়াৰ উত্তৰটো কি হ'ব কোৱেশ্চনটো উত্তৰটো হ'ব এনসাৰটো হ'ব ডি এইটো হ'ব ইয়াৰ সঠিক উত্তৰ তাৰপিছত চোৱা তোমালোকে 3 নম্বৰত দি আছে which of the following mirrors the use of the literary device in shrinking silly ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অপশ্যন ডি অপশ্যন ডি টো হ'ব ইয়াৰ উত্তৰ তোমালোকে ভালকে চাই লোৱা তাৰপিছত তোমালোকে আহা 4 নম্বৰত the line he completely forgot that he had not always been able to fly impels the ইয়াৰ সঠিক উত্তৰটো হ'ব কি অপশ্যন নম্বৰ বি তাৰপিছত তোমালোকে আহা 5 নম্বৰত the extract refers to the many movements of the young Gul's brothers and sisters choose the option that correctly sequence this movement ইয়াৰ সঠিক উত্তৰটো হ'ব কি তোমালোকে ভালকে চাই লোৱা ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কারেক্ট অপশন হ'ব কি অপশন নম্বৰ সি তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 1 নম্বৰ দেখো based on the given sentence pick the option that corresponds to what human parents would say while his parents circled around raising a proud shackle ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অপশন নম্বৰ এ তাৰপিছত আহা 2 নম্বৰত select the most appropriate option of the following devour গজল নিবেল ইয়াৰ ডিছত কি হ'ব আমাৰ সি নম্বৰটো হ'ব পিক টু হ'ব ইয়াৰ উত্তৰ তাৰপিছত তোমালোকে আহা 2 stories about flying 2 নম্বৰটো ব্ল্যাক এৰোপ্লেন ইয়াৰ এমসিকিউ খিনি তোমালোকে চোৱা 1 নম্বৰ কি দি আছে আমাৰ হাউ উড ইউ ডেসক্ৰাইব দা ৰিস্ক দা নেৰেটৰ টুক ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অপশ্যন নম্বৰ বি তাৰপিছত 2 নম্বৰত আহা সিলেক্ট দা কারেক্ট অপশ্যন টু ফিল ইন দা ব্ল্যাঙ্ক বিলো ইয়াৰ সঠিক উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি তোমালোকে চাই ল'ব অপশ্যনখিনি তাৰপিছত 4 নম্বৰত কি দি আছে ইন হোৱাট এৱে might the reference to the Dakota as old the relevant ইয়াৰ এনসারটো কি হ'ব সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তাৰপিছত তোমালোকে হা 5 নম্বৰ কোৱেশ্চন read the statements given below and then select the option that best describes the given statements এটা কি হ'ব আমাৰ ইয়াতে কেইটামান স্টেটমেন্ট দিয়া আছে ইয়াৰ ভিতৰত তোমালোকৰ সঠিকটো কোনটা হ'ব তোমালোকে চাই লোৱা ইয়াত কারেক্ট অপশনটো হ'ব আমাৰ সি নম্বৰটো হ'ব কারেক্ট অপশন ইমান ডাঙৰ না আহিব না আহাৰ চান্স কম আছে এটা তোমালোকে এৰি দিবা তাৰপিছত আহা 1 নম্বৰত why did you think the woman in the control center laughed
ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ অপশ্যন নাম্বাৰ বি এইটো তোমালোকে চাই থ'ব ভালকৈ এইটো আমাৰ ইম্পৰ্টেণ্ট আছে চিলেক্ট দ্য অপশ্যন ডেট কাৰেক্টলি ট্ৰেক্স দ্য progression of emotions expanded by the narrator in the given extract ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ অপশ্যন নাম্বাৰ এ এইটো তোমালোকে ভালকৈ চাই ল'বা 3 নম্বৰ কি আছে কি দ্য নেৰেটৰ exclaimed that he was safe which of the following ইয়াৰ সঠিক উত্তৰটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ অপশ্যন নাম্বাৰ বি তাৰপিছত আমাৰ তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 4 কি দিয়া আছে ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইটো ভালকৈ চাই লোৱা ইয়াত আমাৰ 1 নম্বৰত কি দিয়া আছে when was এন ফ্ৰাংক born এন ফ্ৰাংকে কেতিয়া জন্ম হৈছিল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এইটো হ'ব আমাৰ 12 জুন 1929 2 নম্বৰ কি দিয়া আছে in which city were Anne Frank and her family hiding এইটো কি হ'ব উত্তৰটো হ'ব আমাৰ সি নম্বৰ তোমালোকে এইটো ভালকৈ চাই ল'বা তাৰপিছত 3 নম্বৰত কি দিছে any died of dash in the concentration camp ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ বি নম্বৰটো হ'ব টাইফছ তাৰপিছত 4 নম্বৰত কি দিয়া আছে who was the only survivor of the group from Annie's family এইটো হ'ব কি আমাৰ সঠিক উত্তৰটো হ'ব ডি নম্বৰ her father Otto তাৰপিছত চোৱা 5 নম্বৰত what name was given to ইয়াৰ সঠিক উত্তৰটো কি হ'ব বি নম্বৰটো হ'ব CN and Jacques 6 নম্বৰ কি দি আছে on which birthday did Annie receive her diary এইটো সঠিক উত্তৰটো হ'ব আমাৰ সি নম্বৰটো হ'ব 13th তাৰপিছত তোমালোকে 7 নম্বৰত the diary chronicles the events of her life from 12 June 1942 until এইটো কি হ'ব আমাৰ সঠিক উত্তৰটো হ'ব 1st August 1944 তাৰপিছত তোমালোকে চোৱা 8 নম্বৰত why does Annie find writing in a diary a strange experience ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ সি নম্বৰটো হ'ব both A and B এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 9 নম্বৰত পেপাৰ হেজ মোৰ দেন পিপুল এইটো কি হ'ব উত্তৰ ইয়াৰ হ'ব উত্তৰটো সি নম্বৰত পেটেন্স তাৰপিছত 10 নম্বৰত আহা হোৱাট ৱাজ দ্য মেইন ৰিজন এনা ডিচাইড টু কিপ এ ডায়েৰী ইয়াৰ সঠিক উত্তৰটো হ'ব কি আমাৰ শ্বি হেড ন' ক্ল'জ ফ্ৰেণ্ড তেওঁৰ ক্ল'জ ফ্ৰেণ্ড নাথাকাৰ কাৰণে তেওঁ ডায়েৰী এখন ৰাখিছিল তাৰপিছত তোমালোকে আহা আমাণ্ডা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট তোমালোকে এইটো ভালকৈ চাই ল'বা আমাণ্ডা ৱাজ এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো তোমালোকে ভালকৈ চাবা এইটো হ'ব মুডি গাৰ্ল আমাণ্ডা এজনী মুডি গাৰ্ল আমাণ্ডা ৱান্টেড আমাণ্ডা কি বিচাৰিছিল এইটো হ'ব 2 নম্বৰটো হ'ব ফ্ৰীডম তাৰপিছত 3 নম্বৰত চোৱা দ্য ৱাৰ্ড ড্ৰিফটিং মিনছ এইটো কি হ'ব আমাৰ উত্তৰ মুভিং শ্ল'লি তাৰপিছত তোমালোকে আহা 4 নম্বৰত আমাণ্ডা ৱাছে এইটো আমি চাগে আগতে পাই আহিছোঁ নাই পোৱা নাই টিনেজাৰ আমাণ্ডা ৱাছে টিনেজাৰ এ মাৰ্মিট ষ্টে ইন এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন মাৰ্মিটটো এইটো হ'ব চি তাৰপিছত তোমালোকে আহা 6 নম্বৰত ৰাইট দ্য পয়েম আমাণ্ডা এইটো কি আছিল ৰবিন কেলিন এইটো তোমালোকে চাই ল'বা তাৰপিছত আহা 7 নম্বৰটো কি আছে আমাণ্ডা ইয়াৰ্ণ অফ কি আছে এইটো হ'ব বি নম্বৰ ফ্ৰীডম
8 নম্বৰ কি দি আছে আমাৰ according to Amanda who of the following was happier than her এটো হ'ব A আৰু B এনসারটো হ'ব A B 9 নম্বৰ কি দি আছে the marmot was happy because ইয়াৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰটো হ'ব D নম্বৰ there was no one to exercise control over her তাৰ পিছত তোমালোকে আহা 10 নম্বৰত the orphan was happy because orphan কিয় happy হৈছিল he could enjoy freedom তাৰ কাৰণে তেওঁ happy হৈছিল এতিয়া আহা 11 নম্বৰ the life of the marmot এটো কি আছে আমাৰ lonely and blissful 12 নম্বৰ কি দি আছে Amanda experienced Amanda কি আছিল experienced এটো হ'ব dominance 13 নম্বৰ কি দি আছে Amanda compared herself with তেওঁ কাৰ লগত তুলনা কৰিছিল এটো হ'ব D নম্বৰ আনসার ৰিপুঞ্জেলৰ লগত তেওঁ কম্পেয়াৰ কৰিছিল 14 নম্বৰ কি দি আছে Amanda was asked by either a parents or an elder এটো উত্তৰ হ'ব কি আমাৰ D নম্বৰটো হ'ব all of the above মানে ওপৰৰ গোটেইখিনি তাৰ পিছত আছে 15 নম্বৰ কি দি আছে what did spoil Amanda's childhood pleasures এটো হ'ব কি আমাৰ উত্তৰটো হ'ব আনসার নম্বৰ C ইয়াৰ উত্তৰটো হ'ব আমাৰ সঠিক উত্তৰটো হ'ব C এটো তোমালোকে ভালকৈ চাবা তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল মই ইয়াৰ পিছত এটা নেক্সট ভিডিও বনাই লৈ আহিম আৰু বাকি জীৱনখিনি কি থাকিল পাৰ্ট থাকিল ইয়াৰ পিছে হেতু ভিডিও পাই যাবা নহলে ইয়াৰ লাষ্টত গলে পাই যাবা ভিডিওৰ লাষ্টত যেতিয়া শেষ হ'ব তাৰ আগে পাই যাবা আৰু ডেসক্ৰিপশনতো পাই যাবা নেক্সট ভিডিও বুলি লেখা থাকিব আৰু বাকিখিনি MCQ হেতু ভিডিওৰ পৰা তোমালোকে লৈ লবা ধন্যবাদ আজি ভিডিও ইয়াতে শেষ কৰিলো